লোকনিৰ্মাণ বিভাগৰ মৈমতালিয়ে গঢ়িছে নজিৰ, যাৰ ফলত ৰাজ্য চৰকাৰৰ বিকাশৰ দাবী হৈ পৰিছে অৰ্থশূন্য। গোলাঘাট জিলাৰ লোকনিৰ্মাণ বিভাগৰ গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰা আৰু তেখেতৰ অধীনস্থ বিষয়া কৰ্মচাৰীসকলে তথ্য জনাৰ অধিকাৰ আইনখন কেইজনমান বিভাগীয় ঠিকাদাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা অভিযোগ। কাৰ্যবাহী অভিযন্তাজনে ইচ্ছাকৃতভাৱে তথ্য জনাৰ অধিকাৰ আইনখন নাকচ কৰা অভিযোগ RTI কৰ্মী বিপুল জ্যোতি হাজৰিকাৰ। মই এখন RTI কৰিছিলোঁ গোলাঘাট জিলাৰ গৃহ সংমণ্ডলত কৰিছিলোঁ। তেওঁলোকৰ যিখিনি নিৰ্মাণ কাৰ্য হৈ আছে, যোৱা 3 বছৰ যিখিনি নিৰ্মাণ কাৰ্য হৈ আছে, সেই নিৰ্মাণ কাৰ্যখিনি খতিয়ান বিচাৰি পেলাই এখন মই RTI কৰিছিলোঁ। কিন্তু সেই RTI আবেদনখনৰ ভিত্তিত মোক আপোনাৰ এই পত্ৰখন মোলৈ পঠালে, যিখন পত্ৰত মই ডাক মাচুলৰ 50 টকা এই খামটোত পঠাইছিলে, এই খামটোৰ কাৰণে 10 টকা আৰু 5 টকাকৈ প্ৰতিখিলা কাগজৰ ফটোকপি, যিটো কিন্তু RTI আইনখন মতে কিন্তু 5 টকা নিৰ্ধাৰণ, আমি 5 টকা দিয়াটো দায়বদ্ধ নহয়, আমি মাত্ৰ 2 টকাহে দায়বদ্ধ, 2 টকা দিয়াৰ কাৰণে। কিন্তু তেনেস্থলত 5 টকাকৈ তেওঁ নিজে সংশোধন কৰিছে, তাৰপাছত ডাক মাচুলৰ কাৰণে 50 টকা বিচাৰিছে আৰু তেওঁ 10 টকাটো লেফাফাৰ কাৰণে বিচাৰিছে। এতিয়া মোৰ কথাটো হৈছে কি, চৰকাৰে উন্নয়নৰ এখন আমাক প্ৰতিশ্ৰুতি সদায় দেখাই আছে, তাৰ বিপৰীতে চৰকাৰী কাৰ্যালয় এটাত এটা 10 টকা নাই, লেফাফা এটা কিনিব পৰাকৈ বা ডাক মাচুল দিব পৰাকৈ 50 টকা এটা চৰকাৰী কাৰ্যালয়ত নাই। সেইখন এখন বেলেগ এখন ছবি। এতিয়া এই গোটেই বিষয়টোৰ ওপৰত মই মুখ্যমন্ত্ৰী মহোদয়ৰ এই গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু এটা তদন্ত বিচাৰিছোঁ, এটা সঠিক তদন্ত হওক। আৰু এই কাৰ্যবাহী অভিযন্তাগৰাকীয়ে কিহৰ কাৰণে এই ব্যৱস্থাটো কৰিলে বা কিহৰ কাৰণে এই পত্ৰখন মোলৈ পঠালে, এইটোৰ ওপৰত এটা তদন্ত তেওঁ ঘোষণা কৰক। তথ্য জনাৰ অধিকাৰ আইন 2005ৰ অধীনত গোলাঘাটৰ উন্নয়নৰ খতিয়ানৰ সন্দৰ্ভত কৰা আবেদনৰ বিনিময়ত বিপুল জ্যোতি হাজৰিকাৰ পৰা অন্যায়ভাৱে অস্বাভাৱিক মাচুল দাবী কৰা অভিযোগ। অভিযন্তাগৰাকীয়ে ফটোকপিৰ প্ৰতিখিলা কাগজৰ বাবে 5 টকা, এটা খামৰ বাবে 10 টকা আৰু ডাক মাচুলৰ বাবদ 50 টকা অতিৰিক্তভাৱে দাবী কৰা অভিযোগ বিপুল জ্যোতি হাজৰিকাৰ। উল্লেখযোগ্য যে ফটোকপিৰ প্ৰতিখিলা কাগজৰ বাবে তথ্য জনাৰ অধিকাৰ আইনখনে 2 টকাহে ধাৰ্য কৰি হৈছে বুলি তেওঁ কয়। লগতে লেফাফা আৰু ডাক মাচুলৰ বাবে কোনো ধন আইনখনে নিৰ্ধাৰণ কৰা নাই বুলি তেওঁ জনায়। যথেষ্টখিনি উন্নয়ন হৈ আছে, কিন্তু এনেকুৱা এখন এটা গুৰুত্বপূৰ্ণ বিভাগৰ এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ, কাৰ্যবাহী অভিযন্তা লোকনিৰ্মাণ বিভাগৰ, সেই কাৰ্যবাহী অভিযন্তাজনৰ এনেকুৱা এখন পত্ৰ মানে পাইছোঁ RTI আবেদন এখনৰ ভিত্তিত, য'ত মানে এখন বেলেগ এখন প্ৰতিচ্ছবিহে চৰকাৰৰ দেখুৱাইছে। মই যোৱা মাৰ্চ মাহত গোলাঘাট জিলাৰ আমাৰ বিত্তমন্ত্ৰী মহোদয়, সন্মানীয় বিত্তমন্ত্ৰী মহোদয়ৰ যিটো গৃহ জিলাৰ উন্নয়নৰ কিছু খতিয়ান বিচাৰি পেলাই লোকনিৰ্মাণ বিভাগ গৃহ সংমণ্ডলত মই এখন RTI আবেদন কৰিছিলোঁ। RTI আবেদনখন এনেকুৱা আছিলে যে তেওঁলোকৰ কি শিতানত নিৰ্মাণ কাৰ্য হৈছে, তেওঁলোকৰ পুঁজি আবণ্টন কিমান হৈছে, তেওঁলোকৰ সম্পূৰ্ণ নিৰ্মাণ কিমান সম্পূৰ্ণ হৈছে আৰু কিমান পুঁজি মানে কিমান বিল, কিমান আপোনাৰ ঠিকাদাৰৰ বিল এতিয়ালৈকে মুকলি হৈছে, সেইটোৰ ওপৰত মই এখন আবেদন কৰিছিলোঁ। আবেদনৰ ভিত্তিত সেই আবেদনখনৰ মোক ৰিটাৰ্ণ হিচাপে পংকজ বৰা কাৰ্যবাহী অভিযন্তা গোলাঘাট ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল বিল্ডিং ডিভিজন, তাৰে তেখেতে মোক ৰিপ্লাইটো এনেকুৱা দিলে, এইখিনি কাগজ মোক দিলে, মই যিখিনি বিচাৰিছিলোঁ গোটেইখিনি কাগজে মোক দিছে, কিন্তু কাগজখিনিৰ বিনিময়ত এইখন আপোনালোকে চাওক, এইখন আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। কাগজখিনিৰ বিনিময়ত তেখেতে যিটো ফটোকপি কৰিলে, ফটোকপিৰ তেখেতক এটা পইচা লাগে। এই খামটোত পঠাইছিলে তেখেতে, এই খামটোৰ জৰিয়তে মোলৈ পঠাইছিলে 9 তাৰিখে 9/5/2025 মই এই খামটোৰ জৰিয়তে পাইছিলোঁ। এই খামটোৰ কাৰণে তেখেতক 10 টকা লাগে, এইখনত উল্লেখ কৰিছে। আৰু
যিটো ব্যৱস্থাৰে মোলৈ পঠালে তাৰ কাৰণে 50 টকা ডাক মাচুল লাগে সেইটো উল্লেখ কৰি পেলাই মোক এইখন দিলে এইটোৱে হৈছে বিষয়টো আজি আপোনালোকৰ ওচৰত মই আনা বিষয়টো প্ৰথম কথা হৈছে RTI আইনখন তেখেতে ভেঙুচালি কৰিছে RTI আইনখনত যি ধৰণে নিৰ্ধাৰণ কৰা আছে সম্পূৰ্ণ বিধিগতভাৱে মই RTI আইনখনত যিটো নিয়ম আছে নিৰ্দেশনা আছে সেই নিৰ্দেশনা মতে মই তথ্যখিনি বিচাৰিছিলোঁ কিন্তু তেখেতে ইয়াতে দেখুৱাইছে তেখেতক 250 টকা লাগে তেখেতে 38 পেজত দেখুৱাইছে 5 টকা কিন্তু RTI নিৰ্দেশনা মতে এখন এখিলা কাগজৰ যদি ফটোষ্টেট কিবা কাৰণত কৰিব লগা হয় সেইটো 2 টকাহে নিৰ্ধাৰণ কৰা আছে এতিয়া লোক নিৰ্মাণ বিভাগৰ সেই কাৰ্যবাহী অভিযন্তাজনে সংসদত গৃহীত হোৱা এখন আইন নিজাববীয়াকৈ সংশোধন কৰি ল'লে এইটো এটা কথা এইটো বিষয়ে আহিম মই পিছত তাৰ পাছত চাওক যিখন চৰকাৰে উন্নয়নৰ কথা ইমান কয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায়ে আমি দেখি থাকোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ধাৰা আৰম্ভ কৰিছে উন্নয়নৰ এটা প্ৰচেষ্টা তেওঁ সদায় ৰাখিছে বা বিত্তমন্ত্ৰী মহোদয়েও সামাজিক মাধ্যম যোগে যথেষ্ট সক্ৰিয় তেখেত আমি তেখেতক চাওঁ তেওঁ কি ধৰণে বস্তুখিনি দিয়ে আমি চাওঁ আৰু তেওঁ নিজৰ গৃহ জিলাৰ উন্নয়নৰ যিখিনি কাম কৰি আছে সেইখিনি ক্ষেত্ৰত তেওঁ যথেষ্ট সক্ৰিয় তেনেস্থলত এই কাগজখনে এই যিখন পত্ৰ চৰকাৰী এজন কাৰ্যবাহী অভিযন্তা এটা সংমণ্ডল তাকো লোক নিৰ্মাণ বিভাগৰ নিচিনা এটা ইমান গুৰুত্বপূৰ্ণ এটা বিভাগৰ এজন কাৰ্যবাহী অভিযন্তাৰ এই কাগজখনে চৰকাৰখনৰ আৰ্থিক যিটো অৱস্থা বৰ্তমান সেইটোৰ এটা বেলেগ এখন ছবি এখন এই কাগজখনৰ পৰা আমি পাইছোঁ কাৰণ যিটো চৰকাৰী কাৰ্যালয়ত এটা খামৰ কাৰণে 10 টকা এটা নাগৰিকৰ পৰা বিচাৰিব লগা হৈছে ডাক মাচুলৰ ক্ষেত্ৰত 50 টকা এটা বিচাৰিব লগা হৈছে মই বাৰু ফটোকপিৰ কথাটো মই এৰিয়ে দিলোঁ কাৰণ ফটোকপিটো এইটো আগৰ পৰা হৈ আছে আমি দিব লগাও হয় দিওঁ আমি কিন্তু ডাক মাচুল আৰু খামৰ কাৰণে এইখনেই মই প্ৰথম কাগজ পালোঁ আজিলৈকে ইয়াৰ আগতে কোনো এটা বিভাগে কেতিয়াও ডাক মাচুল বা খামৰ কাৰণে কেতিয়াও মানে পত্ৰ আমালৈ কেতিয়াও প্ৰেৰণ কৰা নাই এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কাৰণ আজি অসমৰ যিখন উন্নয়নৰ প্ৰতিচ্ছবি আমাক দেখুৱাই আছে বা আমি যিখন দেখি আছোঁ বা তাত প্ৰায় ক্ষেত্ৰত আমাৰ কোনো ডিমতো নাই কিন্তু তেনেস্থলত এনেকুৱা এখন পত্ৰ কাৰ্যবাহী অভিযন্তাজনৰ স্বাক্ষৰিত এনেকুৱা এখন পত্ৰই এটা বেলেগ এখন ছবি এখন আনিছে আৰু এই বস্তুটোকে কিয় এইটো কৰিছে বা কিহৰ কাৰণে কি ভিত্তিত এইটো তেওঁ কৰিব লগা হ'ল এই কথাটোৱে আপোনালোকৰ ওচৰত আজি সেইকাৰণে ৰাজহুৱা কৰিছোঁ বিষয়টো আছিলে এইটোৱে একচুৱেলি বিষয় আচলতে এইটোৱে বিষয় আৰু ইয়াতে মোৰ কিছুমান কথা আছে যেনে ধৰক এটা প্ৰশ্ন আছে মোৰ তেখেতে কিয় এইখন দিলে সঁচাই তেখেতে চৰকাৰীভাৱে তেওঁলোকৰ মানে ধৰক এটা কাৰ্যালয় চলাবৰ কাৰণে যিখিনি তেওঁলোকক চৰকাৰী অনুদান লাগে বছৰেকীয়া বা মাহেকীয়া যিখিনি তেওঁলোকক দিয়ে চৰকাৰী খা খৰচাৰ কাৰণে সঁচাকৈ তেওঁলোকে চৰকাৰী সেই খা খৰচাটো পোৱা নাই যাৰ কাৰণে তেওঁলোকে এটা খাম এটা বা ডাক খৰচ আপোনাৰ নাগৰিকক বিচাৰিব লগা হৈছে সেইটো এটা কথা নে এই যিখন পত্ৰ তেখেতে দিলে এই পত্ৰখনে বেলেগ কিবা কথা স্পষ্ট কৰিছে যে যিটো ধৰক আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো প্ৰচেষ্টা আমি যিটো দেখি আছোঁ বা বিত্তমন্ত্ৰী মহোদয়ৰ তেওঁৰ গৃহ জিলাৰ কাৰণে যিখিনি প্ৰচেষ্টা আমি দেখি আছোঁ এই প্ৰচেষ্টাত এই কাগজখনে বেলেগ কিবা ইংগিত বহন কৰিছে নেকি সেইটো এটা মোৰ এটা ডাঙৰ এইটো মোৰ একচুৱেলি প্ৰশ্নও হয় আৰু এইটো এটা ৰহস্য কিয় তেখেতে এইটো দিলে কাৰণ চাওক আজি অসম ৰাজ্যৰ বাহিৰৰ এজন ব্যক্তিয়ে যদি অসমৰ উন্নয়নৰ ক্ষেত্ৰত যদি এই বস্তুটো যদি এইখিনি কথাই যদি বিচাৰিলে হয় যে গোলাঘাট জিলাখনতনো কি উন্নয়ন হৈছে জানো মই উন্নয়নৰ খতিয়ানটো বিচাৰোঁ তেনেকুৱা স্থলত যদি কাৰ্যবাহী অভিযন্তাজনে এনেকুৱা এখন পত্ৰ সেই আবেদনকাৰীজনক দিলে হয় তাৰপাছত আৰু তেখেতে উন্নয়নৰ কি হৈ আছে খতিয়ানটো বিচাৰিবনে বাৰু আপোনালোকে এই কথাটো চাওক কাৰণ যিটো কাৰ্যালয় যিখন চৰকাৰৰ এটা চৰকাৰী কাৰ্যালয় চলাবৰ কাৰণে 10 টকা এটা নাই সেই চৰকাৰখনৰ উন্নয়নৰ খতিয়ান সেই ব্যক্তিজনৰ কাৰণে অৰ্থহীন এইটো এটা কথা তাৰপাছত তেখেতে নিজাববীয়াকৈ 5 টকাকৈ আনিছে ফটোকপিৰ
এখন এখিলা কাগজৰ ফটোকপি তেখেতে 5 টকাকৈ আনিছে। তেখেতে কিহৰ ভিত্তিত 5 টকাকৈ আনিলে, কাৰণ এইটো অৰ্ডাৰ আপোনালোকে গমে পাব, দিয়াৰ কাৰণে দায়বদ্ধ। কিন্তু এই অৰ্ডাৰটো বা RTI আইনখনত যিটো নিৰ্দেশনা আছে সেইটোক বাদ দিয়াৰ পাছত সেইটোক ভেঙুচালি দেখুৱাই পেলাই 5 টকাকৈ তেওঁ কিহৰ ভিত্তিত সংশোধন কৰিলে, সেইটো এটা ডাঙৰ কথা। কাৰণ প্ৰতিটো ক্ষেত্ৰতে দেখি থাকোঁ আমি RTI আইনখনক বহুতকেইটা বিভাগেই সদায় ভেঙুচালি কৰে। কিয় ইমান তেওঁলোকে সহজভাৱে লয়? আৰু আমিতো বেলেগ একো বিচৰা নাই, আমি মাত্ৰ উন্নয়নৰ খতিয়ানটো বিচাৰিছোঁ। কাৰণ আজিৰ তাৰিখত যদি আমি উন্নয়নৰ খতিয়ান কোনোবা এজনক খোজোঁ, মুখ্যমন্ত্ৰী মহোদয় বা আপোনালোকে সেইটো গমেই পাব, আপোনালোকে এইটো ক্ষেত্ৰত পাই থাকে, মুখ্যমন্ত্ৰী মহোদয়কে যদি আজি অসমৰ উন্নয়নৰ খতিয়ান বিচাৰে তেওঁ দুগুণ উৎসাহেৰে সেইটো আপোনালোকক জনাব বিচাৰে, বা আন সকলো যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে দুগুণ উৎসাহেৰে সেইটো বস্তু মানে দেখায় বা সেইটো বস্তু ক'ব বিচাৰে যে তেওঁলোকৰ কেনেকৈ উন্নয়ন হৈ আছে। তেনেস্থলত এজন চৰকাৰী বিষয়াই মই মাত্ৰ উন্নয়নৰ খতিয়ানটো বিচাৰিছিলোঁ, তাত তেখেতে কিয় ইমানখিনি এইটো পৰ্যায়লৈকে গ'ল বা তেখেতে কিয় ইমানখিনি কৰিলে, সেইটো এটা মোৰ এটা মানে ডাঙৰ প্ৰশ্ন, ডাঙৰ কথা। এইটো বিষয়ত এইটোৱেই থুলমূল কথা। মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ এটাই আহ্বান, এই যিগৰাকী বিষয়া, এই বিষয়াগৰাকীৰ ক্ষেত্ৰত তেখেতে কিয় দিলে এইখন কাগজ, কাৰণ কোনো নিৰ্দেশনা নাই, কোনো নিয়ম নোহোৱাকৈ এই কাগজখন তেখেতে নিজাববীয়াকৈ কিয় স্বাক্ষৰ কৰি পেলাই দিলে, এই বিষয়টোৰ ওপৰত এটা তদন্ত হ'ব লাগে বা তেখেতক জবাবদিহি কৰিব লাগে। কাৰণ এইটো এটা হয়তো আৰ্থিক অনাটন হ'ব পাৰে কাৰ্যালয়টোৰ, সেইটোও হ'ব পাৰে, সেইটো ক্ষেত্ৰতো চৰকাৰখনে গুৰুত্ব দিয়ক, অথবা এইটো কিবা এটা চৰকাৰখনৰ প্ৰচেষ্টাক বাধা দিবৰ কাৰণে এইটো কিবা এটা মানে অংশ বিশেষে এইটো কিবা এটা ষড়যন্ত্ৰ হ'ব পাৰে। কাৰণ আমাৰ নিচিনা এজনৰ হাতত এই যে পত্ৰখন যে আমাৰ নিচিনা এজনৰ হাতত তুলি দিলে তেখেতে, চৰকাৰখনলৈ আমি 10টা প্ৰশ্ন তুলি আঙুলি টুৱাবৰ কাৰণে আমাক এখন এটা সুবিধা আমাক এটা তেখেতে নিজাববীয়াকৈ প্ৰদান কৰিলে। কিয় তেখেতে এইটো কৰিলে? মইতো খতিয়ান বিচাৰিছোঁ, খতিয়ানখিনি তেখেতে নকৰি পেলাই তেখেতে চৰকাৰক প্ৰশ্ন তুলিব পৰাকৈ কিয় মোক সুবিধাটো কৰি দিলে, এই ক্ষেত্ৰত তেখেতক জবাবদিহি কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ সৰল অনুৰোধ, তেখেতে কথাটো গুৰুত্বপূৰ্ণ হিচাপে লওক। আৰু তেখেতে এই যিগৰাকী পংকজ বৰা বোলা যিগৰাকী কাৰ্যবাহী অভিযন্তা গৃহ সংমণ্ডল গোলাঘাট জিলাৰ, তেখেতৰ বিৰুদ্ধে এটা মানে তদন্ত কৰক যে এইটো তেখেতে কিয় কৰিলে, কিহৰ কাৰণে কৰিব লগা হ'ল, বা আগতেও তেওঁ এনেকুৱা কৰিছে নেকি, এই সমগ্ৰ বিষয়টোৰ ওপৰত এটা মানে তদন্ত এটা কৰক, সেইটোৱে আহ্বান জনালোঁ। আৰু আপোনালোকলৈ মোৰ আহ্বান, আপোনালোকৰ জৰিয়তে যাতে গোটেই মোৰ অনুৰোধটো যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত দৃষ্টিগোচৰ হয়, আপোনালোকলৈ মোৰ সেইটোৱে আহ্বান। Stay informed, stay ahead. News NE 365.